চাওক, আজি নিৰ্বাচনী সমিতিয়ে বিষয়সমূহ আলোচনা কৰিছে। এতিয়া যিহেতু আমি এটা প্ৰক্ৰিয়াৰ মাধ্যমেৰে সকলো গণতান্ত্ৰিক ব্যৱস্থাৰে গোটেই কামখিনি আমি কৰোঁ, তো ইতিমধ্যে সকলোখিনি কৰা হৈছে আৰু এতিয়া কোনো সিদ্ধান্ত অহা নাই যে কেতিয়া হ'ব। আৰু নিশ্চিতভাৱে আমাৰ ৰাজ্যিক নেতৃত্ব আৰু কেন্দ্ৰীয় নেতৃত্বই যিহেতু গোটেই সিদ্ধান্তখিনি ল'ব আৰু নিশ্চিতভাৱে কেন্দ্ৰীয় সমিতিয়ে যেতিয়াই তেওঁলোকৰ সভা হ'ব, সভাৰ পিছতে সিদ্ধান্ত হ'ব। তথাপি ধৰক সময়টো যদি আমি চাওঁ 3 পৰা 5 দিনৰ ভিতৰত হ'ব পাৰে। তেনেকুৱা বিষয় দিনটোতো দিব নোৱাৰি যে ইমান দিনৰ ভিতৰত হ'ব বুলি পেলাই তেনেকুৱা কোনো বিষয় আলোচনা হোৱা নাই। কেৱল মাত্ৰ আলোচনা হৈছে যে আমাৰ যিমানখিনি আমাৰ সমিতিত যিখিনি বিষয় আলোচনা হৈছে যে এয়া চব আমি কেন্দ্ৰীয় নেতৃত্বলৈ পঠিওৱা হ'ব আৰু কেন্দ্ৰীয় নেতৃত্বই বিবেচনা কৰি পেলাই ফাইনেলি যিহেতু পাৰ্লিয়ামেণ্টাৰী বৰ্ডত সভা হয় আৰু তাতে ফাইনেল এপ্ৰুভেল আহে, তো ফাইনেল এপ্ৰুভেল তেখেতসকলে যোনদিনাই দিব সেইদিনাখনেই এপ্ৰুভেল। আপুনি সংগঠনৰ সৈতে যিহেতু জড়িত, গতিকে ইয়াত ধৰি লওক যিসকল সংগঠনৰ সৈতে জড়িত যিসকল নেতা আছে, যিসকলে কাম কৰি আছে দীৰ্ঘদিন, তেওঁলোক বিমুখ হ'বলগীয়া নিশ্চয় নহয় চাগে। চাওক, এতিয়া প্ৰথম প্ৰক্ৰিয়া আমাৰ এটা ব্যৱস্থা আছিলে যে আমি ৰাইচুমাৰী বুলি যিটো মতামত গ্ৰহণৰ যিটো প্ৰক্ৰিয়া, প্ৰথম মতামত গ্ৰহণ কৰা গ'ল যে আমাৰ জিলা সমিতি যি বিধানসভা পৰ্যায়ত প্ৰতিটো বিধানসভাৰ যিসকল আমাৰ দলীয় কাৰ্যকৰ্তাসকল আছিলে তেখেতসকলে মতামত দিলে। তেখেতসকলৰ মতামতৰ উপৰিও দলৰ বিভিন্ন ব্যৱস্থা আছে য'ত বিভিন্ন অন্য ব্যক্তিৰ লগতো মতামত লয়, দলৰ কাৰ্যকৰ্তাৰ মতামত লয় আৰু দলৰ বাহিৰত থকা কিছু বিভিন্ন ব্যক্তিৰ লগতো মতামত গ্ৰহণ কৰে। সকলোৰ লগত মতামত গ্ৰহণ কৰি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এখন তালিকা প্ৰস্তুত হয় আৰু সেই তালিকাৰ আধাৰতে নিশ্চিতভাৱে আমাৰ যিখন মূল সমিতি হ'ব ৰাষ্ট্ৰীয় সমিতিয়ে গোটেইসমূহ বিবেচনা কৰি পেলাই সিদ্ধান্ত দিব। কিন্তু এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে সকলো জাতি জনগোষ্ঠী বা আমাৰ দলৰ যিসকল কাৰ্যকৰ্তা আৰু দলৰ কাৰ্যকৰ্তাটো হ'বই লাগিব যিসকলে হয়তো প্ৰাৰ্থিত্ব পাব, সেইকাৰণে ভাবোঁ যে সকলোকে সামৰি নিশ্চিতভাৱে যি প্ৰাৰ্থী তালিকাখন প্ৰকাশ হ'ব বুলি আমি আশা কৰিছোঁ।